চাহ জনগোষ্ঠীয় লোকৰ অনুসূচীকৰণৰ দাবীত আজি প্ৰতিবাদত সৰব হৈ পৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা। আজি তেজপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। চাওক এই সন্দৰ্ভত অগ্নিগড় নিউজৰ এক প্ৰতিবেদন। অসমত বসবাস কৰা মুঠ জনসংখ্যাৰ 1/3 চাহ জনগোষ্ঠীয় লোক। এই চাহ জনগোষ্ঠীয় লোকসকলক অনুসূচীকৰণৰ বাবে আটচাই দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আজি তেজপুৰত অনুসূচিতকৰণৰ দাবীত প্ৰতিবাদৰে সৰব হৈ পৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰ কোৰ্ট চাৰিআলি সমীপত আজি প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হাই হাই বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি দি আকাশ বতাহ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে। ছাত্ৰ সন্থাই আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত আমি জনজাতিকৰণৰ দাবী লৈ আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আমাৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ, এই জনজাতিকৰণক লৈ আজি বিজেপি চৰকাৰখনে খেলা ধেমালি কৰি আছে। আমি দেখিবলৈ পাইছোঁ আমাৰ চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা বিধানসভা নিৰ্বাচনত কৈ গৈছিল। তাৰপিছত আমি দেখিবলৈ পাইছোঁ আজি পৰ্যন্ত তেওঁলোকে ভুৱা আৰু মিছা কথা কৈ আমাৰ পৰা ভোট লৈ আজি পৰ্যন্ত জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা নাই। সেয়েহে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ আমাৰ জনজাতিকৰণ প্ৰদান কৰিব লাগে, কিন্তু আজি পৰ্যন্ত আমাৰ কথাত কিন্তু মন দিয়া নাই। আজি আমি ক'ব বিচাৰিছোঁ অসম চাহ ছাত্ৰ সন্থাই যদি 21ৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে অসম চাহ ছাত্ৰ সন্থা সমগ্ৰ অসমত কিন্তু বিজেপিক গাদীৰ পৰা পখাই আনি আমি বেলেগ চৰকাৰ গঠন কৰাৰ কিন্তু আমি মনস্থ কৰি লৈছোঁ। সেইকাৰণে বিজেপি চৰকাৰখনে আজি বুজি যোৱা উচিত আছে যে আমাৰ যি দাবী আছে মূল দাবী, সেই দাবীটো অনতিপলমে পূৰণ কৰিব লাগে, অন্যথা ইয়াৰ পৰিণতি কিন্তু 2021 চনত কিন্তু তেওঁলোকে ভুগিব লাগিব। আনহাতে বিশ্বনাথতো আটচাৰ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে চাহ জনজাতি দালাল হুঁচিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ, জাতিদ্ৰোহী পল্লৱ লোচন দাস মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জন্মলগ্নৰ পৰাই চাহ জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে বুলি এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী হয়। আৰু আমি চাইছোঁ কংগ্ৰেছৰ দিনত তেখেতসকলে চাহ জনগোষ্ঠীক শোষণ কৰিলে, প্ৰতাৰণা কৰিলে আৰু তেখেতসকলে জনজাতিকৰণৰ নামত চাহ জনগোষ্ঠী ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিলে। আৰু বিগত 16 চনত তেখেতসকলে যেতিয়া বিজেপি চৰকাৰে প্ৰতিশ্ৰুতিৰ নামত চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিলে, চাহ জনগোষ্ঠীৰ জনজাতিকৰণ মডেলিটি চেঞ্জ কৰি হ'লেও তেখেতসকলক জনজাতিকৰণ কৰা হ'ব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজি দুৰ্ভাগ্যজনক কথা যে এইখন চৰকাৰৰ কাৰ্যকাল প্ৰায় 4.5 বছৰ উকলি গ'ল, তথাপিও তেখেতসকলে চাহ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বা চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। তেখেতসকলে আৰু মন্ত্ৰী গোট গঠন কৰি দিছিলে, অধ্যক্ষ আছিলে নিজেই হিমন্ত বিশ্ব শৰ্মা। তেখেতসকলে বাৰম্বাৰ চাহ জনগোষ্ঠীৰ যি ছাত্ৰ সংগঠন আটচা তেখেতসকলৰ লগত বাৰম্বাৰ আলোচনাত মিলিত হ'ল। আলোচনাত মিলিত হোৱাৰ পাছতো তেখেতসকলে আমাৰ 108টা জাতি উপজাতিক তেখেতসকলে জনজাতিকৰণ কৰিব লাগিছিলে, কিন্তু আমি দেখা পালোঁ যে তাৰে ভিতৰত 36টা জাতিক জনজাতিকৰণ কৰাৰ প্ৰক্ৰিয়া আগবঢ়াইছে আৰু বাকীখিনিক তেখেতসকলে জনজাতিকৰণ প্ৰক্ৰিয়াটো আগবঢ়া নাই। তো আমি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ যে আমাৰ 108টা জাতি উপজাতি মিলি আমি চাহ জনগোষ্ঠী আৰু চাহ জনগোষ্ঠীক সামূহিকভাৱে সকলোকে একেলগে চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দাবী জনাই। চাওক এটা কথা স্পষ্ট, তেখেতসকলে প্ৰতিশ্ৰুতি দি মেলি শাসনলৈ আহিছিলে, গভৰ্ণমেণ্ট গঠন কৰিলে, কিন্তু তেখেতসকলে তেখেতসকলৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। নিশ্চয় 2021 চনত
নিৰ্বাচন আছে যিহেতু তেখেতক আমি প্ৰতি উত্তৰ দিম আটছা তৰফৰ পৰা। ব্যুৰো ৰিপৰ্ট অগ্নিগড় নিউজ।